শিক্ষক শিক্ষয়িত্ৰীসকল লগতে আমাৰ গুৰুজনা হাইস্কুলৰ প্ৰধান শিক্ষক আৰু SMDC সভাপতি মহোদয়। আজি আমি অফিচৰ পৰা মানে আমাৰ ক্লাষ্টাৰ লেভেলত এটা FLNৰ ওপৰত TLM এক্সিবিশ্যন পাতিব দিছে। সেই মৰ্মে আমি আজি TLM এক্সিবিশ্যন পাতিম। তাৰ কাৰণে আমি আমাৰ গুৰুজনা হাইস্কুলৰ প্ৰধান শিক্ষক আৰু আমাৰ গুৰুজনা হাইস্কুল প্ৰেচিডেণ্ট শিক্ষক TLM এক্সিবিশ্যনৰ তাৰমানে যিটো প্ৰতিযোগিতা তাৰ কাৰণে আমি ডিজাইন কমিশ্যনত মাতি আনিছোঁ। প্ৰথমতে আমি TLM এক্সিবিশ্যনৰ তাৰমানে প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰিম। দ্বাৰ উন্মোচন সুবিধা কাটিবলৈ মই আমাৰ গুৰুজনা হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰীতম ছাৰক লগতে সহায় কৰিব আমাৰ SMDC প্ৰেচিডেণ্ট চলিল ছাৰ। সম্বৰ্ধনা জনাম আমাৰ গুৰুজনা হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰীতম কুমাৰ ছাৰক। তেখেতক আপুনি সম্বৰ্ধনা জনাব আমাৰ এইখন স্কুলৰ সভাপতি মণি বৰা। এতিয়া আমি সম্বৰ্ধনা জনাম আমাৰ গুৰুজনা হাইস্কুলৰ SMDC প্ৰেচিডেণ্ট সুৰেন্দ্ৰ দাস ছাৰক। তেখেতক সম্বৰ্ধনা জনাব আমাৰ এই স্কুলৰ সম্বৰ্ধনা জনাম আমাৰ আদৰ্শ প্ৰিন্সিপাল কলি বিশ্বনাথ ছাৰক। তেখেতক সম্বৰ্ধনা পৃথিৱীতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান আছে। এতিয়া মই আমাৰ কিষণ ছাৰ আৰু চৈলেন ছাৰক প্ৰিপেয়াৰ কৰিছোঁ। এইটো হ'ল মই এটা ঘৰ বনাইছোঁ যাতে ল'ৰা ছোৱালীক যদি আমি ছেফ শিকাব লাগে, ডাইৰেক্ট যদি আমি বৰ্ডত ড্ৰ কৰি দিওঁ নাইবা আমি যদি মুখেৰে কৈ দিওঁ যে এইটো ত্ৰিভুজ এইটো চতুৰ্ভুজ এনেকৈ শিকালে ল'ৰা ছোৱালী আমি এটেনশ্যনটো গেইন কৰিব নোৱাৰোঁ, মানে মনোযোগটো আমি বৃদ্ধি কৰিব নোৱাৰোঁ। যদি মই এইটো ঘৰটো দেখাই দিওঁ, ঘৰটো দেখুৱাৰ লগে লগে তাহাৰ এটা মনোযোগ আহি যাব যে এইটো কি বস্তু আনিছে দিছে। তো এইটোৰ সহায়ত মই বহুত আকৃতি শিকাব পাৰিম, যেনেকৈ এইটো এটা ত্ৰিভুজ ট্ৰেংগল, তাৰপিছত এইটো হ'ল ৰেক্টেংগল, তলত ইয়াতে স্কুৱেৰ আছে, স্কুৱেৰ হ'লে গোটেইকেইটা বাহু সমান হয়, ৰেক্টেংগল হ'লে দুটা বাহু সমান অপজিট ছাইডৰ, আৰু ট্ৰেংগল হ'লে ত্ৰিভুজ মানে তিনিটা কোণ থাকে। এনেকৈ মই ল'ৰা ছোৱালীক বুজাব পাৰিম, আৰু এইটো বুজালে মোৰ মতে ল'ৰা ছোৱালীয়ে বহুত জলদি এইটো বস্তু আয়ত্ত কৰিব পাৰিম। আমি যেনে চাৰ্কেল ইত্যাদি আমি ক'ব নোৱাৰোঁ। আমি তাৰমানে এইটো মডেল এইটো কি আছিলে এইটো চিলিণ্ডাৰ। চলে না মনত খুব মানে অসুবিধা পায় বা নাৰাখে, উল্টা পুল্টা কৰে, এইটো কালাৰ যেনেকুৱা এইটো কালাৰ তেনেকুৱা। তো মই চেষ্টা কৰিছোঁ যাতে তেওঁলোকে এইটো সহায়ত জানিব পাৰে সহজে। তেনেকৈ ইয়াতে ৰেট
ইউজ কৰিটো হ'ল ব্লেক, তো মই এতিয়া ৰঙা ৰংটো ওলালোঁ সহজতে মানে বুজি পাইছে ৰংটো ৰঙা ৰং। তাৰপিছত আহিব আপোনাৰ ভানিলা ৰং যোনটো সেইটো নীলা ৰং, য়েল্ল' ৰং আপোনাৰ এনেকুৱাকৈ গোটেইকেইটা কালাৰ ৰাখিছোঁ। গ্ৰীণ সেউজীয়া, অসমীয়া নামটো জানিলে লগতে ইংলিছ নামটো জানিলে, ব্লেক, পিংক, অৰেঞ্জ এনেকুৱাকৈ গোটেইখিনি লগাই দিছোঁ। হয় দিয়া আৰু ছাৰ বাইদেউসকলে দেখা পাইছে না? অলপ দেখাই মানে নামবিলাক মনত ৰখাত অলপ অসুবিধা পায়তো সিহঁতে, ৰঙৰ নামবিলাক কেতিয়াবা আপুনি যদি গ্ৰীণ সোধে ব্লু কালাৰটো দেখাই দিয়ে এনেকুৱা হয়। তো এইটো মই প্ৰথমতে লিখিছোঁ ৰেড মানে ৰঙা, তো এইটো মানে মই এইখন লাহেকৈ উঠাই দিম, উঠাই দিলে আপোনাৰ ৰঙা ৰংটো ওলাই আহিব। তো মানে এইটো বাচ্ছাই সকলোৱে বুজিব লৈছে এইটো ৰঙা ৰং। তাৰ নেক্সট আপোনাৰ থাকিল ব্লু মানে নীলা, এইটো হ'ল নীলা ৰং, দেখিয়ে মানে সিহঁতৰ যাতে মনত থাকে বস্তুটো। তাৰপিছত হালধীয়া, এইটো হ'ল য়েল্ল' বা হালধীয়া। তাৰপিছত গ্ৰীণ, এইটো গ্ৰীণ বা সেউজীয়া, ব্লেক, পিংক গুলপীয়া, অৰেঞ্জ বা কমলা আৰু বেগুনীয়া বা পাৰ্পল। তাতে সহজে সিহঁতে বস্তুখিনি মনত ৰাখিব পাৰে। এইটো কমন হ'ব পাৰে কাৰো লগত, কাৰণ সিহঁতৰ প্ৰেজেণ্টেশ্যনটো ইজি হৈ যায়। আমি এটাকেই প্ৰেজেণ্ট থেংক ইউ। ৰঙৰ ধাৰণা ল'ৰা ছোৱালীক ৰঙৰ ধাৰণাটো দিয়াৰ কাৰণে প্ৰথমতে সিহঁতক আমি মুখে জানে চকলেটটো যদি বাহিৰ কৰি দিলে কি ৰং সেইটো চিনি পাব, চিনি নাপালে দুই এজনে যদি চিনি নাপায় সেইটো এইটো ৰঙা ৰং, ৰংটো বাৰু চিনি পালে যেতিয়া যিহেতু ক্লাছ 1 বা 2 ল'ৰা ছোৱালী ৰংটো চিনি পালেতো নহয়, তুমি লিখিব পৰা হ'ল। এতিয়া এই ৰঙা শব্দটো কেনেকৈ লিখে মই তাৰ অপজিট চাইডে তাৰমানে এইটো তাৰমানে মই আগত লিখি দিছোঁ। এইটো চালে যে ৰঙাটো এনেকৈ লিখিব লাগে। তাতে শুধৰাই আৰু বেলেগ ৰং আহিব, এইটো কি নীলা ৰং, নীলা ৰঙৰ অপজিট চাইডে মই নীলা ৰঙটো লিখি দিছোঁ। তাৰপিছত এইটো হালধীয়া, হালধীয়া মই হালধীয়া কালাৰ লিখাৰ ট্ৰাই কৰিছোঁ, হালধীয়া লিখি দিছোঁ। এইফালে আছে কমলা ৰং, কমলা ৰং লিখি দিছোঁ। যদি বেলেগ বস্তু বনালে পটকৈ নাভাঙে আৰু এইটো ইমান সহজে নাভাঙেও কৈ দিলে, আৰু নিজে নিজে অলপ অলপ কিবা কিবি কৰি থাকিব, শিকি থাকিব, চাই থাকিব। ল'ৰা ছোৱালীৰ হাতত দি থ'ব পাৰে তাৰমানে অলপ সময়ৰ কাৰণে হ'লেও। এইটো ভাবিছে ক'লা, তাৰপিছত কি কৰিছে ৰঙা, শেষ হৈছে 7টা তাৰমানে শেষ হৈছে। এইখিনিয়ে কৰিছোঁ। টিমৰ ভিতৰত উল্টা পুল্টাকৈ সিহঁতক এনেকৈ এইবিলাক দিব পাৰোঁ। তাৰপিছত ক'ব পাৰোঁ যে 5 সংখ্যাটোৰ লগত ইয়াৰে লগত মিলোৱা কোনটো হ'ব। সিহঁতে ইয়াতে এনেকৈ ভৰাই দিব, 9টা গণি পেলাই 9ৰ লগত ভৰাই দিব। তাৰপিছত ইয়াতে মিচিং নাম্বাৰ মানে 1ৰ পিছত কি হ'ব সিহঁতে লিখিব ইয়াতে 2 এনেকৈ, তাৰপিছত লিখিব যেনিব 5। তাৰপিছত লিখাৰ পিছত আৰু এইটো আৰু এবাৰ ৰিইউজ কৰিব পাৰিম এনেকৈ মুচি দিলে। তাৰপিছত এইটো আগৰ আৰু পিছৰ সংখ্যা, 9ৰ আগত কি সংখ্যা সিহঁতক সুধিম, তেতিয়া ক'ব 8 এনেকৈ, আৰু ইয়াতো পিছৰ সংখ্যা 2ৰ পিছত এনেকৈ 3। তাৰপিছত এইটোও ঠিক তেনেকৈ মানে ৰিইউজ হ'ব আৰু এবাৰ ইউজ কৰিব পাৰিব। ইয়াতে যেনিবা আমি লিখিলোঁ 1 বা ইয়াতে 2, ইয়াতে উত্তৰটো তেনেকৈ সিহঁতক বেলেগ বেলেগ সংখ্যাবিলাক দি পেলাই ইয়াৰ পৰা বিচাৰি উলিয়াব দিলে, ইয়াৰ পৰা বিচাৰি উলিয়াই ইয়াতে উত্তৰটো দি দিব। ইয়াতে আছে 3টো আছে, ইয়াতে এনেকৈ উত্তৰটো দি দিব। এইটো ৰিইউজ হয়, এইটো আৰু মুচিব পাৰিব। ইয়াতে ছেম একে, এইটো বিয়োগ, এইটো যোগৰ ধাৰণা। তাৰপিছত ইয়াতে ছেম গণনা মানে কি, এইটো ত্ৰিভুজ আকৃতি ইয়াতে কেইটা আছে গণি পেলাই যেনিবা 1 2 3 4 5 6 7 8, 8টা আছে। ইয়াৰ পৰা সংখ্যাবিলাক 8টো উলিয়াই পেলাই ইয়াতে 8টো উলিয়াই পেলাই ইয়াতে ভৰাই দিব এনেকৈ। তাৰপিছত ইয়াতে হ'ল গণনা, ইয়াতেও আৰু এই ৰিইউজে হ'ব। ইয়াতে 2 যেনিবা লিখিলে, ইয়াতে ফুলবিলাক থাকিব, ইয়াতে ফুলবিলাকৰ পৰা 2টা আনি পেলাই ইয়াতে ভৰাই দিব, যেনিবা 2টা ফুল। ইয়াতে যেনিবা 3, ইয়াতে এইবিলাক ফুলবিলাক থাকিব, ইয়াৰ পৰা আনি পেলাই ইয়াতে ভৰাই দিব 3। তেনেকৈ এইটো হ'ল হাই ফাইভ দিম সিহঁতক, চিনাকি আখৰ চিনাকি যিহেতু হৈছে। যেনিবা কওঁ 9 কোনটো, সিহঁতে এনেকৈ ইয়াতে দিব, এইটো 9 এনেকৈ দিব, হাই ফাইভ। তাৰপিছত আঙুলিৰ সৈতে গণনা, তাৰমানে ইয়াতে যদি মই যোগ বা বিয়োগ চিন দিওঁ,
ইয়াতে যোগ দিলোঁ ইয়াতে যদি 1 দিওঁ ইয়াতে 1 বা ইয়াতে 2 তেতিয়া ইয়াতে আঙুলিৰে গণনা কৰিব ইয়াতে 1 হ'লে এটা দিব আঙুলি এই 1 আৰু ইয়াতে 2 হ'লে এনেকৈ দুটা আঙুলি উলিয়াই পেলাই দিব দুটা আঙুলি উলিয়াই 1 2 3 তেতিয়া ইয়াৰ পৰা 3টো উলিয়াই পেলাই ইয়াতে দেখাই দিব দেখাই দিম এইটো গামখাৰু এইটো কিন্তু আচলি নহয় এইটো গামখাৰু এইটো ঢোলবিৰি এইটো ঢোলবিৰি বুলি কয় এই মালা এইবিলাকৰ লগত তেওঁলোকে চিনাকি হ'ব পাৰিব এইটো গলপতা মানে কবিতাটোত আছে আৰু এইবিলাক হেৰি তাৰপিছত এইটো জাপি ফুল এইটো জোনবিৰি আজিকালি ল'ৰা ছোৱালী এইবিলাক চিনি নাপায় নহয় সেইকাৰণে হেৰি কৰি দেখাব লগা হৈছে এইটো বালাখাৰু এইটো কেৰুমণি বুলি কয় এনেকৈ সিহঁতক দেখাই একদম প্ৰেক্টিকেলভাৱে শিকালে তেওঁলোকৰ মনত থাকি যাব আৰু ছবিত তাৰমানে কিছুমান কালাৰ চালাৰবিলাক বেলেগ থাকে এতিয়া ইয়াত একদম হেৰি কৰি আহিব সেইকাৰণে মই গোটেইখিনি হেৰি কৰি আনিছোঁ আৰু আমাৰ অফিচৰ পৰা কৈছেও যাতে বস্তুবিলাক বেছি দিন হেৰি হয় সেইকাৰণে তাৰপিছত এই এটা বনাইছোঁ এইটো এটা ভাষাৰ এখন এলবাম আৰু গণিতৰ এখন এলবাম আপনার 3টা আছে না 4টা আছে এইটো চাফ চিকুণতাৰ আমি চাফ চিকুণ কেনেকৈ মানে ইটোও এটা প্ৰথম শ্ৰেণীত কবিতা আছে এই তাৰ ওপৰত এইটো আইতাৰ বৰপেৰা বুলি এটা আমাৰ দ্বিতীয় শ্ৰেণীত কবিতা আছে এইটোৰ আলম লৈ এইখিনি মানে মই মানে প্ৰেক্টিকেল একেবাৰে যাতে বুজি পায় সেইখিনি যিখিনি আপুনি মানে হেৰি দিলে অসমীয়া গহনা মডেলটো ইউজ কৰিলে এই গহনাখিনি আমাৰ সচৰাচৰ ব্যৱহাৰ হয় আৰু এই বস্তুটো আমাৰ ল'ৰা ছোৱালীয়ে নাজানে মানে ব্যৱহাৰ কৰিলেতো সেইটো নাম নাজানে ব্যৱহাৰ কৰে ঠিকে এইটো চাই কিনে আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনি এইটো নাম জানিব আৰু নন আছামিজখিনি এইটো পৰিচয় হ'ল সেইটোৱে সংখ্যা ধাৰণা দিয়াৰ দিন এইটো আহিল সংখ্যা ধাৰণা পিছৰ ক্লাছত আৰু আমাৰ এইটো আহিব গণিব পাৰা গণি পেলাই আমি তাত লগাই দিব তাৰপিছত মিচিং নাম্বাৰটো আহি যাব আগৰ পিছৰ হ'ব সংখ্যাৰ ক্ষেত্ৰত তাৰপিছত ভাল হৈছে শতকলৈ শিকোৱা হয় তথাপিও মই ইয়াতে ইনক্লুড কৰিছোঁ 1000লৈ আৰু ইয়াতে মই একক দশক লিখি দিয়া হোৱা নাই কাৰণ আমি যেতিয়া একক দশক শিকাম আমি কি কৰা হ'ব আমাক এককটো কোনফালে লিখা হ'ব দশকটো এইটো সাধাৰণতে সোঁ ছাইডৰ পৰা বাওঁ ছাইডে লিখা হয় কিন্তু মই যেতিয়া তেওঁলোকক এনেকৈ শিকাম তেতিয়া মোৰ সোঁ ছাইডটোতো এইফালে হ'ব সোঁ ছাইডটো এইফালে হ'ব গতিকে যেতিয়া 45 ডিগ্ৰীত আমি থিয় হৈ কিনে শিকাব লাগে তেতিয়া এনেকৈ এইটো প্ৰেজেণ্ট কৰিব পাৰোঁ যে এককটো আমি সোঁফালৰ পৰা একক দশক শতক হাজাৰ এইটো আমি ধাৰণা দিব পাৰোঁ এইটো হৈছে মণিপুলা দ্বিতীয়টো কৰিছোঁ মই স্তম্ভ এইটো দ্বিতীয় শ্ৰেণীৰ কাৰণে কৰা হৈছে ইয়াত বিভিন্ন ৰঙৰ সমাহাৰ কৰা হৈছে কাৰণ ৰঙৰ প্ৰতি তেওঁলোক বেছি আকৰ্ষিত হয় আৰু ইয়াত দ্বিতীয় শ্ৰেণীৰ কাৰণে বনোৱা হৈছে যিহেতু মই সেইকাৰণে এটা ঘৰত 1 একক বুলি কৰিছোঁ ইয়াতে 10টা ঘৰ আছে 10 একক ইয়াতে 10টা আছে এতিয়া তিনিটা মই স্তম্ভ বনাইছোঁ ডাঙৰ ডাঙৰকৈ তাতে সৰু সৰু স্তম্ভ কিছুমান আছে 10টাকৈ আছে গতিকে 3টা ঘৰত থাকিলে আমি পুৰণলৈ ধাৰণা দিব পাৰোঁ 3 × 29 আৰু যেতিয়া আমি এইটো ওপৰ শ্ৰেণীত শিকাব যাম 4ত বা 5ত আমি তেওঁলোকক এইটোও শিকাব পাৰোঁ যে আমি ধৰা আমি এইটো গোলাপী কালাৰ পিংক কালাৰটোত আমি 20 একক ধৰিম নীলাটোত 10 একক ধৰিম বা ৰঙাটো 30 একক ধৰিম সেনেকৈও আমি ডাঙৰ সংখ্যাৰ ধাৰণাটো দিব পাৰিম যদিও কম কৰা গৈছে আমি ডাঙৰ সংখ্যাৰ সেনেকৈ ধাৰণা দিব পাৰিম তাৰপিছত যুগৰো ধাৰণা দিব পাৰিম এইটো বিয়োগৰো ধাৰণা দিব পাৰিম তাৰপিছত এইটো কৰিছোঁ মণিকলাত সাধাৰণতে আমি যুগৰ ধাৰণা বিয়োগৰ ধাৰণা খুব সোনকালে দিব পাৰিম আৰু ইয়াতো আমি এইটোৰ যিটো ধাৰণা এইটো ইয়াতে আমি প্ৰযোজ্য কৰিব পাৰিম কেনেকৈ যে ইয়াতে কেইটা মণিকলা আছে চোৱা আমি যদি নীলা ৰংটো ইয়াৰ পৰা বাহিৰ কৰি দিম কেইটা থাকিব বা ৰঙাটো বাহিৰ কৰি দিলে কেইটা থাকিব বা ইয়াতো আমি এককৰ ধাৰণা দিব পাৰিম যে ইয়াতে যদি 10 ইয়াতে 20 এনেকৈ হিচাপ কৰিব পাৰিম বা 1 একককৈ দিলেও কিমানটা হ'ল
সেইটো আমি সিহঁতক মানে বুজাব পাৰিম সেইটোৱে আপুনি যিটো মণিহলা বনাইছে মণিহলাটো 2ৰ পৰা কিয় আৰম্ভ কৰিলে 1টো কিয় নাহিলে ইয়াতে মই একো দিব পাৰিলোঁ হয় ইয়াতে মই তোমালোকক কি শিকালোঁ চোৱা ইয়াতে এটা মণিত 1 একক ধৰিছোঁ 2টা মণিত 2 একক ধৰিছোঁ ইয়াতে তাৰমানে 2টা আছে সেইকাৰণে ইয়াতে মই 2টা ব্যৱহাৰ কৰিছোঁ তোমালোকে কিন্তু এটাও ব্যৱহাৰ কৰিব পাৰিলা হয় ইয়াতে যদি এটা দিলা হয় ইয়াতে 1 একক হ'ল হয় ইয়াতে 2টা দিলে 2 একক হ'ল হয় ইয়াতে 3টা দিলে 3 একক ইয়াতে 4টা দিলে 4 একক সেনেকৈও বনাব পাৰি এতিয়া বুজি পাইছানে এনেকৈও কৰিব পাৰি বনাইছোঁ তাতে আমি এইটো হাতে এইডাল আকাৰ তেতিয়া ধৰি লওঁ কিছুমানক ধৰিলোঁ যদি আকাশৰ চিনৰ ধাৰণা হৈ যোৱাৰ পিছত আমি ইহঁতক কি সুধিব পাৰোঁ যে আকাৰ থকা এটা শব্দ কোৱা ধৰি লওঁ যদিও ক'ব নোৱাৰে ধৰি লওঁ চোৱাচোন চোৱা এইখন কি আছে যে ধৰি লওঁ কাণ চা কাণ এই কাণখনত অটোত কি থাকে আকাৰ থাকে এই আকাৰডাল ইয়াতে আছেনে নাই এনেকৈ মই তাৰমানে হেৰি কৰিব পাৰোঁ তাৰপিছত ধৰি লওঁ সেনেকৈ হচৈতে হচৈকাত থকা শব্দ ক'ব ধৰিলোঁ দিলোঁ আৰু যদি ধৰিলোঁ আমাৰ একদম ষ্টাৰ্টিঙত হ'লে আমি হচৈতে হচৈকাৰ এইটো কি কোৱাচোন কোৱা ধৰি লওঁ চাকিটো নিশ্চয় চিনি পাব এইটো চাকি আমি চাকি কেনেকৈ লিখোঁ জানানে ছটাকাৰে চাহ কথা চৈকাৰে কি এই কটোত এই হচৈকাৰডাল আছেনে নাই এনেকৈ আমি দেখুৱাই তাৰমানে এইটো ইফালে এইটো কি ছাতিৰ এই তটোত তৰ ওপৰত হচৈকাৰ আছেনে নাই এনেকৈ আমি এই স্বৰ চিহ্নৰ ধাৰণা দিয়াৰ চেষ্টা কৰাইছোঁ দীৰ্ঘইতে স্বৰ চিহ্নৰ কৰাৰ পিছত সেই বস্তুটো আমি আকৌ পুনৰ আৰম্ভ কৰা এইটো ইয়াত পায় আমাৰ ছেকেণ্ডটো তুমি যিটো কৈছা প্ৰাথমিক বিদ্যালয়ৰ পৰা এইটো হৈছে আকৃতি মিলোৱা মই ইয়াতে ক্লাছ 1ৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বিশেষকৈ কৰিছোঁ এইটো হ'ল আকৃতি মিলোৱা তেওঁলোকেতো কোনো আকৃতিৰ ধাৰণা আগতে পাই নাহে যদিও কিছুমান বস্তু তেওঁলোকে দেখি থাকে কিন্তু ইয়াতে মই আকৃতিবিলাক কেনেকৈ মিলাব লাগে সেইটো দিছোঁ যে এইবিলাক মই সিহঁতক উলিয়াই দিলোঁ উলিয়াই দিয়াৰ পিছত চোৱাচোন কোনটো ক'ত বহিব সিহঁতে আচলতে কোনটো আকৃতি কি বুলি কয় তাৰ নাম কি সেইটো তেওঁলোকে নাজানে মই মাত্ৰ তেওঁলোকক মিলাব দিম এইটো কেনেকৈ এইটো ক'ত বহিব চোৱাচোন তাৰপিছত তেওঁলোকে কোনোবাই হয়তো একবাৰতে মিলাব পাৰিব কোনোবাই হয়তো ট্ৰাই কৰিব যে ইয়াতে পৰিব নে নপৰে এইটো ইয়াতে পৰিব নেকি তেনেকৈ চাব এনেকৈ সিহঁতে বস্তুবিলাক মিলাই যাব এইটো ইয়াতে পৰিব এইটো আকৌ ইয়াতে পৰিব তাৰপিছত প্ৰথম ষ্টেপত মই সেইখিনি কৰিম তাৰপিছত যেতিয়া তেওঁলোক পৰ্যায়ক্ৰমে অলপ আগবাঢ়ি যোৱাৰ পিছত তেওঁলোকক মই এইটো বস্তু শিকাবলৈ চেষ্টা কৰিম যে এইবিলাকক আমি কোন বুলি কওঁ চুক প্ৰথমতে চুক বুলি কওঁ এইবিলাকক আমি চুক বুলি কওঁ আৰু আমাৰ এই গণিতৰ ভাষাত এইবিলাকক তোমালোকে পিছত পাবা যে এইবিলাকক কোন বুলি কয় ইয়াতে কেইটা কোণ আছে 1 2 3 4 ইয়াতে 4টা কোণ আছে ইয়াতে কেইটা আছে ইয়াতে সিহঁতে ক'ব 3টা কোণ আছে এনেকৈ গণিবলৈ চেষ্টা কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে গণনাৰ ধাৰণাটোও পাব আৰু ইয়াৰ উপৰিও আমি এটা কৰিব পাৰোঁ যে ইয়াতে আমি ৰঙৰ ধাৰণাও দিব পাৰোঁ যে ইয়াতে আমি কি এইটো কি ৰং ক'ব বোলে এইটো বেঙুনীয়া ৰং নীলা ৰং এইটো সেউজীয়া ৰং এইটো হালধীয়া ৰং ইয়াৰ পৰা তেওঁলোকে ৰঙৰ ধাৰণাটো পাবলৈ সক্ষম হ'ব তো ল'ৰা ছোৱালী প্ৰথমতে এইটো কি তোমালোকে চিনি পাইছানে তো তেওঁলোকে চিনি পাব নিশ্চয় সৰু শিক্ষা দিছোঁ মই সৰু ক্লাছৰ কাৰণে তাৰপিছত এনেকৈ দিয়াচোন তোমালোকে এনেকৈ ঠেলি দিয়া 2ৰ আগত কি হ'ব 1 তাৰপাছত ক'ম 2ৰ পিছত কি হ'ব 3 এনেকৈ পৰ্যায়ক্ৰমে 5ৰ এইটো কি 5ৰ আগত কি হ'ব 4 5ৰ পিছত কি হ'ব 6 এনেকৈ আহি যাব প্ৰাথমিক বিদ্যালয় আমি যেতিয়া ল'ৰা ছোৱালী সংখ্যা গণনা কৰিব পৰা হ'ব তেতিয়া তেওঁলোকৰ প্ৰথম ধাৰণাটো আহিব যোগৰ ধাৰণা তেওঁলোকক যোগৰ ধাৰণা দিয়াৰ ক্ষেত্ৰত আমি কি পদক্ষেপ ল'ব পাৰোঁ তাৰ কাৰণে এতিয়া আমাৰ প্ৰথম এটা চিত্ৰত আমি বুজাবৰ চেষ্টা কৰিম এইখন ছবি অঁকা হৈছে ইয়াতে এটা তৰাৰি অঁকা হৈছে এতিয়া আমি প্ৰথমতে তেওঁলোকক আমি যোগচিন বা গণিতিক সংখ্যা আমি বুজাই দিম যেনেকুৱা বুজাই যোগচিন এইটো সমানচিন বিয়োগচিন কিমান পিছত জানিব আগতে জানিব
যোগৰ ধাৰণাটো অহাৰ লগে লগে আমি তেওঁলোকক এইটো কিমানটা আছে দুটা গণিব পৰা আমি যেতিয়া তেওঁলোকক প্ৰথম ষ্টেণ্ডাৰ্ডৰ ল'ৰা ছোৱালীবিলাকে গণিব পৰা হ'ব, যেতিয়া তেওঁলোকৰ লাৰ্ণিং আউটকামটো কমপ্লিট হ'ব, যেতিয়া গণিব পাৰিছে, তেতিয়া আমাৰ তেওঁলোকৰ গণিতিক সাংখ্যিক যোগৰ ধাৰণা দিব লাগিব। তেতিয়া তেওঁলোকক আমি হিচাপ কৰিব পাৰিম। গতিকে আমাৰ কিমানটা আছে দুটা, ইয়াতে কিমানটা আছে এটা, গতিকে মানে কিমানটা হ'ল তিনিটা হ'ল। অৰ্থাৎ আমি এইটো কি চিহ্ন দুটা এটা লগ লাগি তিনিটা হ'ল। ঠিক তেনেদৰে দুটাৰ লগত দুটা লগ লাগি চাৰিটা হ'ব। আমি তেনেকৈ পৰ্যায়ক্ৰমে তেওঁলোকক আমি যোগৰ ধাৰণাটো এইখন চিত্ৰখন দিব পাৰিম। আমি দুই নেওতা আৰু তেনেকৈ একৰ নেওতা হ'ব, দুই নেওতা হ'ব। এতিয়া প্ৰথম কিন্তু বেছিকৈ আমাৰ এতিয়া সংখ্যা আমি ধৰক আমি 1 আৰু 2 বা 3লৈকে আমি দিব পাৰিম চববিলাক, হয়। বাকী তেওঁলোকে যেতিয়া আয়ত্ত কৰিব পাৰিব, যেতিয়া গণিতিক ধাৰণাৰ ওপৰত বা যোগৰ ওপৰত এটা সুন্দৰ এটা কথা বুজি পাব, লাৰ্ণিং আউটকামটো আহিব, তেতিয়া তেওঁলোকক আৰু বিশেষকৈ আমি বুজা পানী টান নহ'ব। সেইকাৰণে প্ৰথম পৰ্যায়ত এইখিনিয়ে আমি ব্যৱহাৰ কৰিম। একৰ নেওতা, দুই নেওতা আমি তেনেকৈ বনাই থোৱা আছে। সেইকাৰণে আমি দুই নেওতাৰ কাৰণে এইখিনি ইয়াতে এইখনে আজি প্ৰেজেণ্ট দিম। ঠিক আছে। মই প্ৰাসাংখ্যিক ধাৰণা দিয়াৰ চেষ্টা কৰিছোঁ। বাহিৰ ভিতৰত তাৰপিছত শকত ক্ষীণৰ এইটো আহিব, শকত ক্ষীণ, তাৰপিছত এইটো ওচৰত দুটামান মই এনেকৈ তাৰে দিলে এইটো ওচৰত আহি গ'ল, আৰু এইটো হ'ল দূৰত আহি গ'ল। ওচৰত আৰু দূৰত শকত আৰু ক্ষীণৰ ধাৰণা এটা দিলে। তাৰপিছত নেক্সট এইটো তলত আৰু ওপৰত, এতিয়া বান্দৰটো তলত আছে গছডালত, এনেকৈ আহি ওপৰত উঠি গ'ল, ওপৰত হ'ল তলত। এনেকৈ মই প্ৰথমতে গধুৰ পাতল এনেকৈ দিব পৰা যাব। বোলে মই এই তিনিটা বনাইছোঁ, শকতখিনি দূৰত ওচৰত, তলত ওপৰত, আৰু প্ৰথমটো হ'ল বাহিৰ আৰু ভিতৰত। আমি আনিছোঁ এই দুটা মানে বানান নল হ'ল, যেনে পাত জোন হ'ল বল, তাৰ আগত এটা আখৰ আৰু লগাই দিলে অনল, তাৰ পিছত আকৌ এনেকৈ পিছৰ ফালে নলঙা, আৰু কল যেনে অকল আৰু কলম, যেনে পাত ধপাত আৰু পাতল, যেনে জোন হাজন জনাক জনক জনাকে ফল বিফল আৰু ফলক, সবল বলত, ললিতা বসুমতাৰী। কনচনেণ্টৰ লগত যোগ কৰা আকাৰিকাৰ লগত, যেনে ক লৈছোঁ কনচনেণ্টৰ পৰা, আৰু এইটো আকাৰিকাৰ কৰি থাকিলে কি হয় গা, তেতিয়াহ'লে কি গি গু গু গ্ৰী গে গৈ গৌ আকাৰিকাৰ ধাৰণা। চৰবিলাক মই নাজানিব, এটা মই এনেকুৱা শলা কিছুমান দি দিম যে ইয়াত তিনি আছে, তিনিটাৰ ইয়াতে এইটো কি বুলি দুই দুটা সলাই দিয়া, কিমান হৈছে সিহঁতে নাজানো বুলি কয়। ইয়াৰ পৰা তিনিটা উলিয়াই কিনে এই তিনিটা উলিয়ালোঁ আৰু এই দুটা উলিয়ালোঁ, কিমান হ'ব মোক ইয়াতে সিহঁতে গণনা কৰি উলিয়াব পাৰিব। কিমান হ'ব ইয়াতে গণনা কৰি ওলাব, কিমান হ'ব 5টা হ'ব। এতিয়া ইয়াৰ পৰা কাৰ্ডৰ পৰা 5 ইয়াতে ভৰাই দিব পাৰিব। ভৰাই দিলে হৈ যাব। এনেকৈ যিকোনো 10লৈকে গণনা কৰিব পাৰিব। এইখিনি যোগৰ ধাৰণা ধুনীয়া হৈছে। 5টা
ক্লাস করি ও আ হস্যই দীর্ঘই হস্যৌ দীর্ঘৌ ৰি এ উই অ তেওঁলোকে স্বৰৰ চিহ্নবিলাক স্বৰৰ বৰ্ণবিলাক নাজানাৰ কাৰণে আমি এইটো বাৰে বাৰে তেওঁলোকক এই ছবি চাৰৰ দ্বাৰাই শিকাই দিওঁ মানে স্বৰবৰ্ণ শিকাব এইটো বস্তুবিলাক এনে গ্ৰাউণ্ড লেভেলত বনাব চেষ্টা কৰিছোঁ ফ'ৰ্থ শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰ কাৰণে ফ'ৰ্থ শ্ৰেণী আৰু প্ৰথম শ্ৰেণীত আমি যদি এনেকুৱা বনাই প্ৰতিদিনে যদি আমি এইবিলাক নামবিলাক কৈ থাকোঁ তেতিয়াহ'লে আমি ভাবোঁ তেওঁলোকৰ যে দ্বিতীয় শ্ৰেণীলৈকে সেইবিলাক আকৃতিৰ নামবিলাক মানে আজীৱন আৰু মনত থাকিব প্ৰতিদিনে যদি আমি কৈ থাকোঁ মানে হিচাপৰ নামবিলাক তেওঁলোকে মনত হৈ যাব আৰু মানে গ্ৰাউণ্ড লেভেলত যিহেতু এইবিলাক এৰিয়া দুৰ্গম বা ৰিম'ট এৰিয়া কণ্ডিশ্যনবিলাক গাৰ্জেনৰ চাপৰ্ট নাই তেওঁলোকৰ বহি কিবা কলম কিবা এনেকুৱা কণ্ডিশ্যন তেওঁলোকৰ নিউট্ৰিশ্যন নাই এনেকুৱা হোৱা প্ৰকল্পতে আমি লাগি থাকোঁ হিচাপত তেওঁলোকৰ ফ'ৰ্থ শ্ৰেণীতে হোৱা প্ৰকল্প কৰিব পৰা লিখিব পৰা হ'ব লাগে কিন্তু এতিয়া নহৈ বিভিন্ন কাৰণত কিন্তু হোৱা প্ৰকল্পৰ লগত আমি জড়িত কৰি ৰাখিব পাৰছোঁ এইখিনিয়ে ডাঙৰ কথা যাতে এনেকুৱা আমি আকৃতি চিম্পুলো কনফিউজ কৰা বস্তু নকৰি চিম্পুলত এনেকুৱা আকৃতি বনাই যদি আমি তেওঁলোকক প্ৰতিদিনে কৈ থাকোঁ নামবিলাক তেওঁলোকৰ দ্বিতীয় শ্ৰেণীলৈ যিবিলাক ক্লিয়াৰ হৈ যাব আমাৰ যিটো TLM-ৰ আমি কম্পিটিশ্যন বুলিয়ে কওঁ কম্পিটিশ্যন যিটো হ'ল এই কম্পিটিশ্যনত অংশগ্ৰহণকাৰী সকলো ছাৰ বাইদেউকে মই আগতীয়া দিব লাগিছিলে শুভেচ্ছা মই পিছত হ'লেও শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এইটো কম্পিটিশ্যন হিচাপে আপোনালোকে ভবা নাই আপোনালোকে চবে ল'ৰা ছোৱালীৰ কথাহে ভাবিছে গতিকে এক্সেবাৰকাৰে মানে আমাৰ TLM-বিলাক আহিছে আৰু আপোনালোকে যিসকলে TLM-খিনি বনাইছে আৰু যদি চেষ্টা কৰে আৰু বহুত উন্নত TLM বনাব পাৰিব কাৰণ এইটো প্ৰাৰম্ভিক হিচাপে বুজা গৈছে বস্তুটো বহুত ধুনীয়া TLM বনাব পাৰিব তথাপিও আজি আমাৰ দুজন আমি আছিলোঁ বিচাৰক হিচাপে কৈছে ঠিকে কিন্তু ইয়াত যিখিনি TLM আহিছে এইটো বিবেচনা কৰা বহুত কষ্টৰ বেপাৰ তাৰমানে চবৰে একচুৱেলি মোৰ মতেদি চবে ফাৰ্ষ্ট হৈছে চবে ছেকেণ্ড হৈছে চবে থাৰ্ড হৈছে এই তিনিটা শ্ৰেণীতে আছে তথাপিও যেহেতু আজি এটা কম্পিটিশ্যনৰ নিচিনা কৰিছে আৰু আমাৰ সন্মুখত এই মমেণ্টবিলাক ৰাখিছে 6টা মমেণ্ট আমি 6জনক দিব লাগিব সেইকাৰণে আমি অনিচ্ছা সত্ত্বেও তাৰমানে আমি কি কৰিছোঁ আমি 6টা বাচিবলগীয়া হৈছে 6জন আৰু সেই বাছনিত আমাৰ দুটা বিভাগত আমি বাছনি কৰিছোঁ নিউমেৰেচিৰ পৰা আৰু লিটাৰেচিৰ পৰা নিউমেৰেচিৰ পৰা 3জন আৰু লিটাৰেচিৰ পৰা 3জন বাছনি কৰা মই আমাৰ দুইজনৰ সিদ্ধান্ত মৰ্মে আমি ৰেজাল্টটো বনাইছোঁ ৰেজাল্টটো মই ঘোষণা কৰি দিছোঁ নিউমেৰেচি প্ৰথম হৈছে জন্মনি দাস হতাপাৰা LP স্কুল সেকেন্ড হৈছে লিজা দাস আদৰ্শ বিদ্যালয় গোবৰ্ধনা থাৰ্ড হৈছে বিমল নাথ উত্তৰ চাপাকামাৰ LP স্কুল নিউমেৰেচি গ'ল এতিয়া লিটাৰেচিৰ ফাৰ্ষ্ট হৈছে কুঁৱলী পাঠক আদৰ্শ বিদ্যালয় গোবৰ্ধনা সেকেন্ড হৈছে কল্পনা দাস গামাৰিগুৰি LP স্কুল আৰু থাৰ্ড হৈছে আব্দুল ৰহিম চাপাকামাৰ কাটাজাৰ LP আৰু মই কেতিয়াবা কৰিছোঁ তেনেকুৱা প্ৰায় একে ফিগাৰৰ বস্তু প্ৰায় বেছিভাগেই একেই বস্তু কিন্তু প্ৰচেছটো বিভাগিত মানে যেতিয়া আমাৰ চিলেকশ্যন কৰা কৰি পাজলত আহিব বস্তুটো মাতি কৰি যোৱাৰ কাৰণে যে নহওক এনেকুৱা এক্টিভিশ্যন হৈ থাকিলে আমাৰ ক্লাষ্টাৰত ছাত্ৰ ছাত্ৰীখিনি উপকৃত হ'ব লগতে শিক্ষক শিক্ষয়িত্ৰীসকলক আমাৰ এটা এক্সপিৰিয়েঞ্চ হ'ব বুলি মই আশা কৰিছোঁ ভৱিষ্যতে আৰু আগবাঢ়ি যাম আমাৰ
ব্লক লেভেলৰ পৰা ডিষ্ট্ৰিক্ট লেভেলত যাব আৰু ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ৰাজ্যিক পৰ্যায়তো যাওক এলেকা আশা ৰাখিছোঁ যিসকল আজি চিলেকশ্যন কৰা নাই তেওঁসকলো আগন্তুক দিনকেইটা যাতে আৰু ভাল কৰি চেষ্টা নিদিওঁ চেষ্টা কৰি থাকোঁ কিজানি চিলেকশ্যন হ'বও পাৰে নিশ্চয় আগুৱাই যাব পাৰিব আৰু আগন্তুক দিনকেইটাত আৰু চেষ্টা চলাব যাতে ভাল হয় আমি খুব ভাল পাইছোঁ প্রত্যেক বছরে পারদর্শিতা যিখিনি আমি চাইছোঁ সুন্দৰ মানে টিচিং এফিচিয়েঞ্চি যিখিনি কৰিছে গোটেইখিনি সকলোৰে ভাল চিলেকশ্যন নকৰিলে আপোনালোকে নাৰাজ কৰে যে আমাৰ চিলেকশ্যন নকৰি কিন্তু আপোনালোকৰ পাৰফৰ্মেঞ্চ যিখিনি বঢ়িয়া হৈছে পাৰফৰ্মেঞ্চখন আমি এপ্ৰিচিয়েট যে নহওক আশা ৰাখিছোঁ আগন্তুক দিনত আপোনালোকে ভাল হয় আৰু লগ পাম বুলি আশা ৰাখি পৰা ভিডিও ইয়াতে ভিডিও এটা হ্যাঁ ঠিক নিউমাৰিচিত সেকেন্ড পজিশন পাইছে আমাৰ আদৰ্শ বিদ্যালয় ইজা দাস তেখেতক হাতত তুলি দিব আমাৰ গোবৰ্ধন হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰীতম কুমাৰ শাহ সেকেন্ড নিউমাৰিচিত তৃতীয় স্থান পাইছে আমাৰ উত্তৰ চাপাগামৰ এলপি স্কুলৰ সহকাৰী শিক্ষক বিমল নাথ তেখেতক প্ৰাইজ হাতত কৰিব আমাৰ এতিয়া আমি লিটাৰেচাৰলৈ গৈছোঁ লিটাৰেচিত প্ৰথম হৈছে কুঁৱলী পাঠক আদৰ্শ বিদ্যালয় প্ৰাইজ হাতত তুলিব লিটারেসির সেকেন্ড স্থান পাইছে কল্পনা দাস বাইদেউ আমাদের তেখেতক প্রাইজ হাতত তুলি দিব আমাৰ আচলেন দাস ছাৰে সরি বলে লিটারেসির তৃতীয় হৈছে আব্দুল ৰহিম ছাৰ চাবনি চুকতি চাপাকামাৰ কাটাজাৰ এলপিএছ তেখেতক প্রাইজ হাতত ময়ে তুলি দিম রহিম স্যার বলে